নমস্কাৰ স্বাগতম জনাইছোঁ টেক লাৰ্ণিঙৰ অন্য এটা ভিডিঅ'লৈ। অতিকৈ সুখবৰ যিসকল অংগনবাড়ী কৰ্মী আৰু সহায়িকা হয় তেওঁলোকৰ বাবে এটা ভাল খবৰ। তেওঁলোকৰ যি দৰমহা বহুদিনৰ পৰা কৈ আছিলে অসম চৰকাৰে তেওঁলোকৰ যি দৰমহা বৃদ্ধি কৰা হ'ব, কিন্তু কেতিয়া বৃদ্ধি কৰা হ'ব, কি কৰা হ'ব, একো সিদ্ধান্ত বা একো তাৰিখ তেওঁলোকক দিয়া নাছিলে। আৰু কালি অৰ্থাৎ 10 জুলাই তাৰিখে তেওঁলোকৰ ক্ষেত্ৰত এটা সিদ্ধান্ত লোৱা হ'ল যে কৰ্মীসকলৰ 8,000লৈ বৃদ্ধি কৰা হৈছে আৰু লগতে যিসকল সহায়িকা হয় তেওঁলোকৰ যি দৰমহা 4,000 পৰ্যন্ত তেওঁলোকে এতিয়াৰ পৰা দৰমহা পাব বুলি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে। তো আপোনালোকে সম্পূৰ্ণ মন্তব্য শুনিব পাৰিব। তেখেতৰ যি মন্তব্য সেই মন্তব্যও আমি এই ভিডিঅ'টিৰ জৰিয়তে এড কৰি দিছোঁ। যদিহে আপোনালোকে আমাৰ চেনেলত পোনপ্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰি কাষৰ বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। আহক আজি ভিডিঅ'টি আৰম্ভ কৰোঁ। অংগনবাড়ী কৰ্মীসকলৰ দৰমহা তেওঁলোকে আগত 2,000 টকা ৰাজ্য চৰকাৰৰ পৰা পাই আছিল, ভাৰত চৰকাৰৰ পৰা 4,500 টকা পাই আছিল। এতিয়া আমি যিটো ৰাজ্য চৰকাৰে 2,000 দি আছিল, এতিয়া তাৰ লগত আমি 1,500 যোগ কৰি দিম। তাৰমানে দে উইল গেট 3,500 ফ্ৰম ষ্টেট গভৰ্ণমেণ্ট, 4,500 টকা কেন্দ্ৰীয় চৰকাৰৰ পাব। সৰ্বমুঠ তেওঁলোকৰ দৰমহা 8,000 টকালৈকে বৃদ্ধি হ'ব। তাৰমানে ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে দিয়া টকা প্ৰায় সম হ'লগৈ। তেওঁলোকে 4,000 দিয়ে কেন্দ্ৰীয় চৰকাৰে, আমি 3,500 দিম। কেন্দ্ৰীয় চৰকাৰে 4,500 দিয়ে, আমি 3,500 দিম। টোটেল অংগনবাড়ী দৰমহা 8,000 টকা হ'ব, 1,500 টকা বৃদ্ধি হ'ব ৰাজ্য চৰকাৰে দিব। অংগনবাড়ী কৰ্মীৰ দৰমহা 750 টকা বৃদ্ধি হ'ব। আগতে তেওঁলোকক ভাৰত চৰকাৰে 2,250 টকা দিছিলে, ৰাজ্য চৰকাৰে 1,000 দিছিলে। এতিয়া ভাৰত চৰকাৰৰ পৰা 2,250 টকা পাব আৰু ৰাজ্য চৰকাৰৰ পৰা 1,750 টকা পাব, সৰ্বমুঠ 4,000 টকা পাব। অৰ্থাৎ সহায়িকাগৰাকীয়ে 4,000 পাব, কৰ্মীগৰাকীয়ে 8,000 পাব। আৰু হয়, আপোনালোকে শুনিবলৈ পাৰিলে যে আপোনালোকৰ যি দৰমহা বৃদ্ধি কৰা হৈছে। সহায়িকাসকলৰ 4,000 আৰু যিসকল কৰ্মী হয় অংগনবাড়ীৰ তেওঁলোকৰ 8,000লৈকে বৃদ্ধি কৰা হৈছে। আৰু এই সিদ্ধান্ত লোৱা হৈছে কালি অৰ্থাৎ 10 জুলাই তাৰিখৰ যি কেবিনেট বৈঠক বহিছিল আৰু সেই বৈঠকতেই আপোনালোকৰ যি দৰমহা বৃদ্ধিৰ যি সিদ্ধান্ত লোৱা হ'ল। তো ভিডিঅ'টিৰ জৰিয়তে আপোনালোকক ইমানেই জনাবলগীয়া আছিল। যদিহে আমাৰ চেনেলত পোনপ্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেনেহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰি কাষৰ বেল আইকনটো প্ৰেছ কৰি থ'বলৈ নাপাহৰিব, যাতে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ অহাৰ লগে লগে আপোনালোকে আগতীয়াকৈ পায়। আৰু লগতে ভিডিঅ'টি শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ভিডিঅ'টি একেবাৰে শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।